हेलो बंधुসকল আপোনালোকৰ মাজত লৈ আছো এটা গুড নিউজ যে আপোনালোকে যিবিলাক ক্যান্ডিডেটে অসম পুলিচৰ কাৰণে পৰীক্ষা দিছিল আৰু অসম পুলিচৰ যিমানখিনি পোষ্ট আছে এই গোটেইখিনি পোষ্টৰ কিন্তু ৰিজাল্ট আৰু নটিফিকেশনটো ইতিমধ্যে আহি গৈছে আৰু অহাকালে ৰিজাল্ট দিব আপোনালোকে ইয়াত দেখা পাইছে ডেটটো প্ৰথমতে অফিস অফ দা চেয়াৰম্যান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰেহাবাৰী ডেটটো কিমান আছে 13/4/2025 30 তাৰিখ মানে আজি এই নটিফিকেশনটো প্ৰকাশ পাইছে আৰু ইয়াত আপোনালোকে দেখা পাইছে গোটেইখিনি পোষ্ট মই পঢ়ি নিদিও আপোনালোকে চাব যে 1645 পোষ্ট অফ কনস্টেবল ইউবি আৰু 2300 এবি পোষ্ট আৰু 114 পোষ্ট কনস্টেবল ইউবি 1 পোষ্ট কনস্টেবল এবি আৰু হিলছ ট্ৰাইব তাৰ লগতে 58 পোষ্ট অফ বোটমেন 654 post of driver constable in Assam police tar pisote ase 204 post of constable of police communications tar pisote ase 262 post of constable of police communication 3 post of constable driver 9 post of constable dispatch rider e enekoi jiman khini 269 post of constable grade 3 5 post of havildar tar pisot 12 post of civil defense demonstrator tar 2 post of dresser 1 post of nurse jimankhini apolokor jimankhini 2013 er advertisement jimankhini police department SLRB website jimankhini পৰীক্ষা আপোনালোকৰ হৈছিল এই গুটেইখিনি পৰীক্ষাৰ কিন্তু ৰিজাল্টৰ নটিফিকেশন ইয়াত পকাই পাইছে আপোনালোকে ইয়াত দেখা পাইছে কি এইখিনি হল সকলোতকৈ বেছি ইম্পৰ্টেন্ট যে ক্যান্ডিডেটস ক্যান অ্যাক্সেস देयर ৰিজাল্ট ফৰ নেক্সট লেভেল অফ এক্সামিনেশনস ফৰ দা above mentioned post by logging in to the SLRB website www.slprbassam.in from 11 AM of 1st May 2025 অর্থাৎ ওহাকালি 1 মেৰ পৰা আৰম্ভ হ'ব আপোনালোকে 11 বজাত এই ৰিজাল্টটো লগইন কৰি এইটো ওয়েবসাইটত যাই লগইন কৰি আপোনালোকৰ ৰিজাল্টটো চাব পাৰে যিমানখিনি ওপৰত উল্লেখ কৰা আৰু পিডিএফৰ পিডিএফটো আমাৰ টেলিগ্ৰাম লিংকত দি দিম আপোনালোকে ইয়াৰ পৰা চাব পাৰিব যে yes you can click আমাৰ টেলিগ্ৰাম লিংকৰ আমি দি দিম ইয়াত জয়েন হৈ পিডিএফটো আপোনালোকে ডাউনলোড কৰি পোষ্টখিনি চাব পাৰিব তাৰ পিছতে আছে আপোনালোকৰ চাওক the oral viva voice shortlisted candidate for the post of mention at serial number 1 to 4 will be held on 9th of May 2025 যেটো আপোনালোকৰ oral আৰু viva voice shortlisted candidate থাকিব post serial number 1 আৰু 8ত এইখিনি কিন্তু 9 মেৰ পৰা আৰম্ভ হ'ব তাৰ পিছত আছে the trade proficiency test of shortlisted candidate for the post of mention serial number 10 and 11 will be held on 14th of May 2025 আপোনালোকৰ proficiency test shortlisted candidate বিলাকৰ serial number 10 আৰু 11 ত যিখিনি আছে এইখিনি হ'ব 14 তাৰিখৰ পৰা তাৰ পিছত আছে practical test of shortlisted candidate for the post of mention serial number 9 ত যিখিনি আছে swimming and boating of boatmen will be held on 16th of May 2025 এইখিনি swimming আৰু boating ৰ যিখিনি আছিল এইখিনি 16 মেৰ পৰা এটো কন্ডাক্ট হ'ব তাৰ পিছত ইয়াত দিছে last option যেটো দিছে shortlisted candidate will be able to download their admit card for oral and viva voice trade proficiency trade practical test swimming board by the logging to the SLRB etu website আৰু 11 AM of 5th of May 2025 মে মাহৰ 5 তাৰিখৰ পৰা এই এডমিট কাৰ্ডটো আপোনালোকৰ যেটো নেক্সট লেভেলৰ এক্সাম হ'ব এটো এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব বিফৰ ডাউনলোডিং অফ देयर এডমিট কাৰ্ড candidates will have to give the preference of the post against which they have applied and eligible for candidate will have to log in by entering their application number আপোনালোকে এপ্লিকেশন যেটো কৰিছে এপ্লিকেশন নম্বৰ নাম and date of birth এটো লগইন কৰি আপোনালোকৰ ৰিজাল্টটো ওহাকালি পৰা চাব পাৰিব এইখিনি আছিল আপোনালোকৰ নটিফিকেশন যিবিলাক ক্যান্ডিডেটে অসম পুলিচৰ পৰীক্ষা দিছে আপোনালোকৰ আগতেকৈ আমি শুভেচ্ছা জনাইছো যিবিলাকে কোৱালিফাইড হ'ব আৰু নেক্সট লেভেলৰ এক্সামৰ কাৰণে ভালকৈ প্ৰিপাৰেচন ল'ব মূল কথা হল এইখিনি আপোনালোকে মনত ৰাখিব ক্যান্ডিডেটস এইখিনি কথা most important candidates can access their result for the next level of examination above mentioned post jimankhini post আছে সকলোখিনি ৰিজাল্টটো কেতিয়া দিব ওহাকালি 1st of May 2025 from 11 AM ওহাকালি 1 মে 2025 চনৰ 11টা বজাৰ পৰা ৰাতিপুৱা 11টা বজা আপোনালোকৰ ৰিজাল্টটো SLRB যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত উপলব্ধ হ'ব আপোনালোকে নিজৰ আইডি আৰু পাছৱৰ্ড দি লগইন কৰি আপোনালোকৰ ৰিজাল্টটো চাব পাৰে ধন্যবাদ